নমস্কাৰ। আশাবৰা আইডিঅ'ৰ আন এক খণ্ডলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। জানেনে, আজি ৰাতিপুৱা ভাবি আছিলোঁ পৃথিৱীখন কিমান কোলাহলপূৰ্ণ হৈ পৰিছে। বাতৰি, ছ'চিয়েল মিডিয়া আৰু কেৱল দৈনন্দিন জীৱনৰ মাজত বাস্তৱ কি সেয়া জনাটো আগৰ তুলনাত অধিক কঠিন অনুভৱ হয়। সঁচা কথা, অদ্ভুত নহয়নে যে কেতিয়াবা আমাৰ ভাল বেয়াৰ পাৰ্থক্য নিৰ্ণয় কৰাত অসুবিধা হয়, আৰু কেতিয়াবা আমি যি শুনিছোঁ আৰু যি দেখিছোঁ তাৰ দ্বাৰা আমি নিজকে প্ৰতাৰিত হোৱা দেখিবলৈ পাওঁ। আৰু কেতিয়াবা ঈশ্বৰে আমাৰ লগত কথা পাতিছেনে নাই সেইটো বুজিবলৈও আমি অসুবিধা পাওঁ। ব্যক্তিগত সম্পৰ্কতো সেয়াই লক্ষ্য কৰিছোঁ। প্ৰায়ে আন মানুহৰ লগত হোৱা কথা বতৰাত আমি নাপাওঁ। তেওঁলোকে আমাক নিজৰ ধৰণেৰে, নিজৰ ভাষাত, নিজৰ অভিব্যক্তিক কয়, মই আঘাত পাইছোঁ, মোক সহায়ৰ প্ৰয়োজন, আৰু আমি কেৱল সেই কথাই সঁচা বুলি ভাবি লওঁ। আমাৰ লগত এনে কিয় হয় বাৰু? আচলতে সেই সকলোবোৰ কথা সঁচা যেন লগাৰ কাৰণ হ'ল আমাৰ বিবেচনাশীল মনোভাৱ নাই। আমাক ক'তো কোনেও আৰু কেতিয়াও শিকাব পৰা নাই যে বিবেচনাশীল হোৱাৰ অৰ্থ কি। আমি মাত্ৰ বস্তুবোৰ যিদৰে আছে তেনেদৰেই লওঁ। আচলতে এই সমগ্ৰ ৰাষ্ট্ৰই জনসাধাৰণৰ জাতি হিচাপে আমি বিচক্ষণ মনোভাৱ অবিহনে সিদ্ধান্ত ল'ব নোৱাৰোঁ। এনে অনুভৱ হয় যেন ভৱিষ্যতৰ বাবে বহুত বিপদ আছে। আচলতে আমি বিচক্ষণ মনোভাৱ অবিহনে সিদ্ধান্ত ল'ব নোৱাৰোঁ। এনে অনুভৱ হয় যেন ভৱিষ্যতৰ বাবে বহুত বিপদ আছে। আমি বিপদত আছোঁ। সময়ৰ সমস্যা, কাৰণ আমি বুদ্ধিমান বিবেচনাৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা নাই। কিন্তু যিটো কথা যেন ভৱিষ্যতৰ পৰিণতিৰ বিষয়ে চিন্তা নকৰাকৈ মুহূৰ্তৰ বাবে পাৰ হৈ যাব বুলি ধাৰণা কৰা কিবা এটাৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত লওঁ। আমাৰ দৰ্শকসকলক সুধিব বিচাৰোঁ যে আপোনাৰ জীৱনৰ ক্ষেত্ৰতো সেয়া সঁচা হ'ব পাৰেনে? যে আপুনি ভৱিষ্যতৰ পৰিণতিৰ কথা নাভাবি বহুত সিদ্ধান্ত লৈছে। শাস্ত্ৰত এনে কোনো নিৰ্দিষ্ট পুস্তক আছেনে য'ত আমি আমাৰ বাবে আৰ্হি বিচাৰি পাব পাৰোঁ? জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। জাগা হে বন্ধু, জাগা হে বন্ধু, কলা ঘুমতিৰি শুই থাকোঁতেই বেলি লহিয়াই আৰু নকৰা দেৰি। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। শুনাহে আজি শুভ বাতৰি, হৃদয় শান্ত কৰা, সৰগৰ দুৱাৰ হ'ল মুকলি, দুনয়ন ভৰি চোৱা। যিচুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিচুৱে মাতে আহা কাষৰে, ভয় শংকা এৰি, অনন্ত জীৱন আছে তেওঁতে, আহা সবে আজি ধৰি। যিচুতে পাবা সুখৰ আধাৰ, পাপ অপৰাধ ক্ষমা, তোমাৰ জীৱন আৰু প্ৰাণ মন তেওঁতে অৰ্পণ কৰা।
ডায়োডে পিতৃৰ ওচৰত এটা প্ৰাৰ্থনা কৰিছিল যাতে আমি সকলোৱে নিজৰ বাবে প্ৰাৰ্থনা কৰোঁ। মই বিচাৰোঁ যে আপুনি গীতমালা 119 নম্বৰ 66 পদলৈ ঘূৰি যাওক। গোটেই গীতমালা পুস্তকখন ঈশ্বৰৰ বাক্যৰ বিষয়ে আছে। কেইমাহমানৰ মূৰে মূৰে মই মাত্ৰ সেই গোটেই গীতমালা পুস্তকখন কেৱল নিজৰ বাবে পঢ়োঁ, কাৰণ ইয়াৰ সকলোবোৰ ঈশ্বৰৰ বাক্য আৰু ই আমাৰ জীৱনত কি কৰে তাৰ বিষয়ে কয়। ডায়োডে তাত বিশেষভাৱে কি বিচাৰে? আপুনি যদি গীতমালা 119 নম্বৰত লক্ষ্য কৰে তেনেহ'লে চাব ই বহুত দীঘলীয়া। 65 পদটো চাওক আৰু ইয়াত তেওঁ কি কৈছে শুনক। হে জিহুৱা, তুমি তোমাৰ বাক্য অনুসাৰে নিজ দাসলৈ মংগল ব্যৱহাৰ কৰিলা। মোক উত্তম বিচাৰ আৰু জ্ঞান শিক্ষা দিয়া, কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰিলোঁ। গীতমালা 119 নম্বৰ 65 আৰু 66 পদ। সেই ভাল বিবেচনা এতিয়া কিয় ইমান গুৰুত্বপূৰ্ণ হৈছে? আপুনি আৰু মই যি দিনত বাস কৰি আছোঁ আৰু ঘটি থকা ঘটনাবোৰৰ কথা ভাবি চাওঁ। আমি যে কেৱল নকল, মিছা, সত্যৰ সৈতে মিহলি হোৱা আধা সত্যৰে ভৰা এখন পৃথিৱীত বাস কৰি আছোঁ। আমি এনে এটা দিনত বাস কৰোঁ যেতিয়া আপুনি কেইবাবাৰো সুধিবলগীয়া হয়, সত্যনে? সঁচাকৈ এইটোৱেই সত্যনে? নে ইয়াৰে কিছুমান অসত্য? মই যি দেখিছোঁ আৰু যি শুনিছোঁ তাৰ বিষয়ে কিবা ছদ্মবেশী নেকি? তাৰ ফলত আভ্যন্তৰীণ মানসিক চাপৰ সৃষ্টি কৰে। প্ৰতাৰণা, মিছা ইত্যাদিৰ এখন পৃথিৱী। আমি বহুত অস্থিৰতাত বাস কৰোঁ, কাৰণ আমি কি বিশ্বাস কৰা উচিত নাজানো। আমি তথ্যৰে আপ্লুত হোৱা যুগত বাস কৰোঁ, কিন্তু সত্যই হয় বুলি ক'ব নোৱাৰি। তথ্য সদায় প্ৰজ্ঞাৰ সমান নহয়। ঠিক তেনেকুৱাই। আৰু যদি আপুনি কেৱল সত্য অবিহনে তথ্যৰ ভিত্তিত কাম কৰে তেনেহ'লে আপুনি সোনকালে বা পলমকৈ হ'লেও বিপদত পৰিব। গতিকে আমি এই বাৰ্তাত যিটো কথা ক'ব বিচাৰোঁ সেয়া হ'ল কেৱল এইটোৱেই, পবিত্ৰ আত্মাৰে সিদ্ধান্ত লওক। ঈশ্বৰৰ ইচ্ছা যে তেওঁৰ সকলো সন্তানৰ আধ্যাত্মিকভাৱে বিবেচনাশীল আত্মা থাকে। যিজনে কেতিয়াও শব্দটো শুনা নাই তেওঁৰ বাবে সেই আত্মাক তুমি কেনেকৈ সংজ্ঞায়িত কৰিবা? যেতিয়া আপুনি বিবেচনা কি সেই বিষয়ে চিন্তা কৰে তেতিয়া বিবেচনাৰ অৰ্থ হৈছে বিচাৰ কৰা। এয়া সঠিক বিচাৰৰ বিষয়ে কোৱা হৈছে। এয়া হৈছে বস্তুৰ পৃষ্ঠৰ তলত চোৱাৰ বিষয়ে। প্ৰকৃততে কি আছে সেইটো জানিবলৈ ভিতৰৰ গভীৰতালৈ দৃষ্টি কৰা। ঈশ্বৰৰ উদ্দেশ্য হয় যে তেওঁৰ প্ৰতিজন সন্তানৰ এটা বিবেচনাশীল আত্মা থাকে। ইয়াৰ বাবে প্ৰকৃত প্ৰয়োজনীয়তা বিশদভাৱে ক'ব পাৰিবা নেকি তুমি? নিশ্চয়। প্ৰথমতে, যদি আপুনি ঈশ্বৰৰ ইচ্ছাত জীয়াই থাকিব বিচাৰে তেনেহ'লে আপোনাৰ এটা বিবেচনাশীল আত্মা থাকিবই লাগিব। কাৰণ বিবেচনাই কয়, মই সত্য আৰু বাস্তৱত বুজিব পাৰিছোঁ যে ঈশ্বৰে মোক কি কৈছে। তেওঁ আমাৰ প্ৰতিজনৰ বাবে এটা ইচ্ছা, উদ্দেশ্য আৰু পৰিকল্পনা কৰে। সমস্যাটো হ'ল, আপুনি জানেনে পৰিকল্পনা কি? আপুনি আপোনাৰ জীৱনৰ বাবে ঈশ্বৰৰ উদ্দেশ্য আৰু পৰিকল্পনা বুজি পাইছেনে? আমি কেনেকৈ নিশ্চিত হ'ব পাৰোঁ যে আমি সেই পৰিকল্পনাৰ সঠিকভাৱে বিচাৰি পাইছোঁ? তেওঁ আপোনাক ক'বলৈ ইচ্ছুক। তেওঁ আপোনাক দেখুৱাবলৈ ইচ্ছুক। তেওঁ ইয়াক স্ফটিক স্বৰূপে স্পষ্ট কৰিবলৈ ইচ্ছুক। এই সহজ কাৰণটোৰ বাবে যে তেওঁৱে পৰিকল্পনাটো ডিজাইন কৰাজন, তেওঁ ভালদৰে জানে আপোনাৰ বাবে কি উত্তম। আৰু এইটো ভুল কৰাৰ বাবে এটা মূল্য আছে। আমি সঠিকভাৱে বিচাৰ কৰিবলৈ শিকাটো অত্যন্তই গুৰুত্বপূৰ্ণ। দ্বিতীয়তে, সত্য আৰু ভুলৰ মাজত পাৰ্থক্য কৰা অতি প্ৰয়োজনীয়। যদি আপুনি সত্য আৰু ভুলৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে তেনেহ'লে আপুনি এনে সিদ্ধান্ত ল'ব যিবোৰ ব্যয়বহুল হ'ব। আৰ্থিকভাৱে ব্যয়বহুল সিদ্ধান্ত হ'ব পাৰে, সম্পৰ্কীয়ভাৱে ব্যয়বহুল সিদ্ধান্ত হ'ব পাৰে। যিয়েই নহওক কিয়, যেতিয়া আপুনি শিশুসকলৰ বিদ্যালয়ত কি ঘটি আছে সেই বিষয়ে চিন্তা কৰে। শিশুসকলে প্ৰাথমিক বিদ্যালয়লৈ যায় আৰু তেওঁলোকে শুনা সকলো কথা যেনে শূন্যৰ পৰা সকলো আহে বুলি ভাবে আৰু ঈশ্বৰৰ ধাৰণাটো উপেক্ষা কৰে। ল'ৰা-ছোৱালীয়ে সেই ধৰণৰ পৰিৱেশত কেনেকৈ জীয়াই থাকিব পাৰে? আপুনি কি আশা কৰে? কোনোবাই শিকাব নোৱাৰিলে আমি কেনেকৈ আশা কৰোঁ যে
তেওঁলোকে বিবেচনাশীল মনোভাৱ লৈ ডাঙৰ হ'ব। সেয়া পিতৃ মাতৃৰ দায়িত্ব। বাৰু, মই মোৰ সন্তানক কেনেকৈ বিবেচনাশীল হ'বলৈ শিকাম? ঈশ্বৰৰ সন্তানসকলে তেওঁৰ ইচ্ছা পালন কৰাটো ঈশ্বৰৰ ইচ্ছা, যাৰ অৰ্থ হৈছে তেওঁৰ কথা শুনিবলৈ শিকা উচিত। তেওঁ কি কৈছে আৰু সত্য কি আৰু ভুল কি সেইটো বিবেচনা কৰিব পাৰিব লাগিব। গতিকে এইটো অতি গুৰুত্বপূৰ্ণ যে আমাৰ সঠিক বিচাৰ কৰিব পৰা সত্য জানিব পৰা এটা বিবেচনাশীল আত্মা আছে। সেই আত্মাই ব্যক্তিগত ফাণ্ডৰ পৰাও আমাক ৰক্ষা কৰে, নহয়নে? একেবাৰে সঁচা। মই এই পোহৰত এই বিষয়ে চিন্তা কৰোঁ, আৰু সেইটো হ'ল পাপৰ দ্বাৰা প্ৰতাৰিত হ'বলৈ আৰু পাপৰ পৰা আঁতৰি থাকিবলৈ সক্ষম হোৱাটো আমাৰ বাবে অতি প্ৰয়োজনীয়। পাপ হৈছে এক খুবেই বিশ্বাসযোগ্য প্ৰৰোচনামূলক বস্তু। জীৱনত আনন্দদায়ক বহুতো বস্তু হৈছে ঈশ্বৰৰ ইচ্ছা, কিন্তু জীৱনত বহু বস্তুৱেই আনন্দদায়ক যেন লাগে, কিন্তু কেৱল মুহূৰ্তৰ বাবেহে সুখদায়কো হয়। আৰু বিবেচনাই আমাক সহায় কৰা এটা কাম হ'ল প্ৰশ্নটো সোধক, এই কাৰ্যৰ পৰিণতি কি? সাধাৰণতে পৃথিৱীয়ে পৰিণতিৰ কথা ক'বলৈ ভাল নাপায়। পৃথিৱীখনে যেতিয়া আনন্দৰ কথা কয় তেতিয়া ই কেৱল মুহূৰ্তৰ বাবে আনন্দৰ কথা কয় বা ভৱিষ্যতৰ প্ৰতিশ্ৰুতিৰ কথা কয়, যিবোৰ ই প্ৰকৃততে পূৰণ কৰিব নোৱাৰে। এটা বিবেচনাশীল মনোভাৱ কেৱল তেওঁলোকে যি দেখিছে আৰু যি শুনিছে বা এই মুহূৰ্তত যি অনুভৱ কৰিছে তাতেই শেষ নহয়। কোনো বিবেচনাশীল মনোভাৱ নোহোৱাকৈ আজি জীয়াই থকাটো এক বিপদজনক কথা। আৰু ই এক আত্মা যিটো ঈশ্বৰে নিজৰ সন্তানসকলক প্ৰদান কৰিছে। ভাল আৰু শ্ৰেষ্ঠৰ মাজত পাৰ্থক্য কৰাটো অতি প্ৰয়োজনীয়, কাৰণ আপুনি আৰু মই যীশুখ্ৰীষ্টৰ অনুগামী। তেওঁ আমাৰ ভিতৰত বাস কৰে আৰু আমাৰ ভিতৰত পবিত্ৰ আত্মা আছে। তেওঁ আশা কৰে যে আমি আমাৰ সাধ্য অনুসৰি কাম কৰিম আৰু যিকোনো কামতে আমি শ্ৰেষ্ঠ হ'ম। যদি আমাৰ সেই উদ্যম নাথাকে তেনেহ'লে আমি নিষ্পত্তি কৰিম নেকি? যদি মই ভালটোকে ভাল পাওঁ তেনেহ'লে মই কেতিয়াও শ্ৰেষ্ঠৰ বাবে চেষ্টা নকৰোঁ। আমি যিটো সোধা উচিত সেয়া হ'ল, প্ৰভু, আপুনি মোক যিমান দূৰলৈ লৈ যাব বিচাৰে এইটোৱেই নেকি? নে আপোনাৰ ইয়াৰ বাহিৰত আন কিবা আছে যিটোৰ বিষয়ে ময়ো সচেতন নহয়? কিন্তু সঁচা কথাটো হ'ল, যদিহে এজন ব্যক্তিৰ বিবেচনাশীল মনোভাৱ নাথাকে তেনেহ'লে ই কোনো ঢাল আৰু কোনো অস্ত্ৰ নোহোৱাকৈ যুদ্ধলৈ যোৱাৰ দৰেই হয়। এয়া হৈছে অসুৰক্ষিত জীৱন যাপন কৰাৰ এক ভয়ানক উপায়। পৰাজয়ৰ বাবে আপুনি বহুত মুকলি, কাৰণ আমি অহৰহ সিদ্ধান্তৰ সন্মুখীন হৈ আছোঁ। আমি সেই সিদ্ধান্ত ল'ব লাগিব যিয়ে আমাৰ জীৱনৰ সকলো ধৰণৰ কথাত প্ৰভাৱ পেলায়, যিবোৰ অতি গুৰুত্বপূৰ্ণ। আন কথাত কিছুমান কথা হ'ল স্ফটিক, স্পষ্ট, শুদ্ধ, ভুল, কিন্তু যিবোৰ ক্ষেত্ৰ স্পষ্ট নহয় সেইবোৰৰ কথা কি ক'বা? হয়, মানুহৰ মনত ধূসৰ অঞ্চলত বহু কথা আছে, কিন্তু ঈশ্বৰৰ মন ধূসৰ নহয়। বাৰু, সকলো ইমান ক'লা বগা নেকি? অৱশ্যেই নহয়। সেইবাবেই আমাৰ এটা বিবেচনাশীল আত্মা থকা উচিত, জানিবলৈ যে প্ৰভু, আপোনাৰ ইচ্ছা কি? এই বিশেষ পৰিস্থিতিত আপুনি মোক কি কৰিবলৈ বিচাৰে? আৰু সেয়ে সাধাৰণতে যেতিয়া কোনোবাই আপুনি শাস্ত্ৰৰ এটা নিৰ্দিষ্ট ধৰণে ব্যাখ্যা কৰিবলৈ জোৰ দিয়ে, তেতিয়া আপুনি নিজকে এই প্ৰশ্নটো সুধিব লাগে, প্ৰভু, পিতৃৰ ইচ্ছা কি? আপুনি মোক কি কৈছে? আৰু মানুহে যিটো উপলব্ধি নকৰে, মই ভাবোঁ সেয়া হ'ল ঈশ্বৰৰ বাক্য থকা। আমাৰ হাতত জ্ঞানী, সঁচাকৈয়ে জ্ঞানী বিচক্ষণতাৰ ভেটি আৰু ভিত্তি আছে। গতিকে এই সকলোবোৰ তেওঁৰ মাত চিনাক্ত কৰিবলৈ ঘূৰি আহে। এতিয়া যদি মই আপোনাক সুধো, আপুনি ঈশ্বৰৰ কথা শুনিব জানেনে? কোনোবাই ক'ব পাৰে, মই নাজানো যে ঈশ্বৰে কথা কৈছে। শুনক, তেওঁ আপোনাক আপোনাৰ জীৱনৰ বাবে এটা পৰিকল্পনা, উদ্দেশ্য আৰু ইচ্ছাৰে সৃষ্টি কৰিছে। আপোনাৰ জীৱনৰ প্ৰতিটো দিশতে আপোনাক দিশ আৰু স্পষ্ট পথ প্ৰদৰ্শন কৰিবলৈ, আপোনাৰ লগত কথা পাতিবলৈ ইচ্ছুক। ই ঈশ্বৰৰ চৰিত্ৰ হয়। গতিকে যোগাযোগটো তাতেই আছে। যেতিয়া আমি ঈশ্বৰৰ কথা শুনিবলৈ পাওঁ তেতিয়া তেওঁ আমাক তেওঁৰ নিখুঁত ইচ্ছাৰ পৰা আমাৰ নিজৰ
অনুভৱক পৃথক কৰিবলৈ সক্ষম কৰে। আমাৰ আৰু আমাৰ সন্তানৰ বাবে আটাইতকৈ ডাঙৰ সুৰক্ষা হিচাপে কাম কৰে। কিন্তু আমাৰ দৈনন্দিন জীৱনৰ মাজত আমি কেনেকৈ নিশ্চিতভাৱে জানিব পাৰোঁ আৰু নিশ্চিতভাৱে ক'ব পাৰোঁ যে সঁচাকৈয়ে আমাৰ লগত কথা পতা মাত ঈশ্বৰৰ মাত? বাৰু মই খন্তেক পিছতে সেইটো লৈ আহিম। তেওঁ কথা কয়, তেওঁ বিবেচনা দিয়ে, কাৰণ তেওঁৰ ইচ্ছা যে আপুনি আৰু মই জ্ঞানী সিদ্ধান্ত লওঁ। গতিকে মই যি দেখিছোঁ তাৰ বাহিৰত, মই যি অনুভৱ কৰোঁ, মই যি শুনো তাৰ বাহিৰত চাবলৈ সক্ষম হ'ব লাগিব। আৰু ঈশ্বৰে ইয়াক কেনেদৰে চাই সেয়া চাবলৈ পাৰিব লাগিব। ইয়াৰ প্ৰকৃত উৎস কি? প্ৰকৃত আধ্যাত্মিক বিবেচনাৰ উৎস প্ৰথমতে ঈশ্বৰৰ উপহাৰ। যীশুৱে যোৱাৰ আগৰ নিশা ওপৰৰ কোঠাত থকা তেওঁৰ শিষ্যসকলক কৈছিল, কিন্তু পিতৃয়ে মোৰ নামেৰে যিজনাক পঠাব সেই সহায়কৰ্তা অৰ্থাৎ পবিত্ৰ আত্মাই তোমালোকক সকলো কথা শিকাই মই কোৱা আটাই কথা তোমালোকক সোঁৱৰাব। আমি পাওঁ যোহন 14:26। সঁচাকৈ এইটো এটা শক্তিশালী প্ৰতিশ্ৰুতি। এয়া হৈছে প্ৰতিশ্ৰুতি যি আমাৰ প্ৰতিজন বিশ্বাসীৰ আছে। আমাক সক্ষম কৰে আৰু আধ্যাত্মিক বিবেচনা লাভ কৰিবলৈ নিৰ্দেশ দিবলৈ আমাৰ ভিতৰত পবিত্ৰ আত্মা বাস কৰে। গতিকে আমাৰ এজন সহায়কৰ্তা আছে। আৰু সেয়েহে যেতিয়া আপুনি আপোনাৰ জীৱনৰ কথা চিন্তা কৰে আৰু আপুনি এটা সিদ্ধান্ত ল'বলৈ আহে, শুনক, আপুনি কেতিয়াও এজন বিশ্বাসী হিচাপে অকলে সিদ্ধান্ত ল'ব নালাগে। আপোনাৰ ভিতৰত ঈশ্বৰৰ আত্মা বাস কৰে। সেয়া আপোনাৰ ভিতৰত বাস কৰা আত্মাত ঈশ্বৰ, আৰু তেওঁ কয়, মই তেওঁক আপোনাৰ সহায়ক হিচাপে পঠিয়াইছোঁ। কেনেধৰণৰ সহায়ক? জীৱনৰ প্ৰতিটো দিশত আমাৰ ওচৰত তেওঁ আছে। যেতিয়া আপুনি যীশুক আপোনাৰ ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিছিল, তেতিয়া তেওঁ কৈছিল যে তেওঁ আপোনাৰ জীৱনত জীয়াই থাকিবলৈ আহিছিল। নিৰ্দেশনা, পথ প্ৰদৰ্শন, আপোনাৰ ব্যক্তিগত সহায়ক। স্বাভাৱিকতে তেওঁ আপোনাক বুদ্ধিমান সিদ্ধান্ত লোৱাত সহায় কৰিব। ইয়াৰ ভিত্তি কি বাৰু? সকলো বিবেচনাৰ ভিত্তি হৈছে ঈশ্বৰৰ বাক্য, কাৰণ আপুনি আৰু মই সন্মুখীন হোৱা প্ৰতিটো পৰিস্থিতিৰ উত্তৰ ঈশ্বৰৰ বাক্যত আছে। এনেকি আধুনিক সমস্যাৰ বাবেও ঈশ্বৰৰ বাক্যত উত্তৰ আছে। মই এই পোহৰত ইয়াৰ বিষয়ে চিন্তা কৰোঁ। যেতিয়া মই এসপ্তাহৰ পিছত গীৰ্জালৈ যাওঁ বা শুনো বা চাওঁ আৰু এটাৰ পিছত এটা নীতি শুনিবলৈ পাওঁ, এটাৰ পিছত এটা নীতি ঈশ্বৰে এনেদৰে কাম কৰে। ঈশ্বৰে এইদৰেই চিন্তা কৰে, মই কেৱল ঈশ্বৰে তেওঁৰ বাক্যত যি কৈছে সেয়া আপোনালোকক দিছোঁ। গতিকে আমি আমাৰ মনটো সত্যৰে পৰিপূৰ্ণ কৰি তুলিছোঁ। আৰু সেইবাবে যেতিয়া আপুনি সেই বিষয়ে চিন্তা কৰে, আপুনি ভাবিব যে ঈশ্বৰে আমাক কেনেকৈ কাম কৰাৰ উদ্দেশ্য কৰে। 1 কৰিন্থিয়া 2:10 তেওঁ কি কৈছে এই বিষয়ে আমি অলপ শুনো। বাইদেউ, আপুনি অলপ পঢ়ি দিব নেকি? নিশ্চয়। কিন্তু ঈশ্বৰে আত্মাৰ দ্বাৰাই তাক আমাৰ আগত প্ৰকাশ কৰিলে, কাৰণ আত্মাই সকলোকে এনেকি ঈশ্বৰৰ গভীৰ কথাকো অনুসন্ধান কৰে। বাৰু জুৰি, কিন্তু যিসকলে তেওঁক চিনি নাপায় তেওঁলোকৰ কথা কি হ'ব? উত্তৰটো 14 আছে। কিন্তু স্বাভাৱিক মানুহে ঈশ্বৰৰ আত্মাৰ কথা গ্ৰাহ্য নকৰে, কিয়নো তেওঁৰ মনত সেয়ে মূৰ্খতা, আৰু তেওঁ সেই কথাৰ তত্ত্বও পাব নোৱাৰে, কিয়নো আত্মিক ৰূপেহে তাক বিচাৰ কৰা হয়। 1 কৰিন্থিয়া 2:14। তেতিয়া তেওঁলোকে কেনেকৈ বুজাবুজিত উপনীত হ'ব পাৰিলেহেঁতেন? এজন ব্যক্তি কেনেকৈ খ্ৰীষ্টৰ ওচৰলৈ আহে সেয়া ইয়াত আছে। তেওঁলোকে সত্য বহন কৰে আৰু ঈশ্বৰৰ আত্মাই বাহিৰৰ পৰা কাম কৰে। ইয়াক তেওঁলোকৰ হৃদয়লৈ লৈ যায় আৰু পবিত্ৰ আত্মাই তেওঁলোকক পাপৰ বাবে দোষী সাব্যস্ত কৰে আৰু পৰিত্ৰাণৰ সত্যতা প্ৰকাশ কৰিবলৈ আৰম্ভ কৰে। সেই মুহূৰ্তৰ পৰাই পবিত্ৰ আত্মাই তেওঁলোকক পথ প্ৰদৰ্শন কৰি থাকে, নিৰ্দেশনা দিয়ে আৰু তেওঁলোকক নতুন জীৱনত নেতৃত্ব দিয়ে। কিন্তু আধ্যাত্মিক ব্যক্তিজনৰ বাবে ই এক পৃথক কাহিনী। ইয়াত কেৱল কোৱা হৈছে যে যেতিয়া আপোনাৰ আৰু মোৰ ভিতৰত ঈশ্বৰৰ আত্মা বাস কৰে তেতিয়া কি হয়। আমাৰ বিচক্ষণকাৰী আছে, তেওঁৱে হৈছে
সেইজন যি আমাক বিবেচনা কৰিবলৈ সক্ষম কৰে। গতিকে এয়া আনক নিন্দা কৰাৰ বিষয়ে নহয়। নহয়, আমি কাৰোবাক নিন্দা কৰাৰ কথা কোৱা নাই। আমি বিচক্ষণতাৰ বিষয়ে কথা পাতি আছোঁ। আমি সেই পেৰিয়ানৰ বিষয়ে সত্যটো কি সেয়া নিৰ্ধাৰণ কৰাৰ বিষয়ে কথা পাতি আছোঁ। আৰু সেয়েহে এজন হেৰুৱা ব্যক্তি, ইয়াৰ অৰ্থ এইটো নহয় যে হেৰাই যোৱা ব্যক্তিৰ কোনো বিচক্ষণতা নাই, কিন্তু তেওঁলোকৰ কোনো আধ্যাত্মিক জ্ঞান নাই, কাৰণ ঈশ্বৰৰ আত্মা তেওঁত নাথাকে। আমি প্ৰকৃততে এইটো কেনেকৈ বিকশিত কৰিম? আমি ডাঙৰ হ'ব পৰা দক্ষতা নেকি? অনুশীলনৰ দ্বাৰা আপুনি এক বিবেচনাশীল মনোভাৱ বিকশিত কৰিব পাৰে। কিন্তু আমি সকলোৱে আৰম্ভ কৰিবলৈ ব্যৰ্থ হওঁ। আমি সকলোৱে ভুল কৰোঁ। কিন্তু যদি মই এটা বিবেচনাশীল মনোভাৱ গঢ়ি তুলিব বিচাৰোঁ, প্ৰথমতে মই এজন যীচুক অনুসৰণকাৰী হ'ব লাগিব। ঈশ্বৰক মোক পথ দেখাবলৈ প্ৰাৰ্থনা কৰিব লাগিব। আৰু মই সেইখিনি সময়ত তেওঁ যি কৈছে বুলি বিশ্বাস কৰোঁ, সেইখিনি কৰা উচিত। আৰু যদি এইটো এটা ভুল বাছনি হয়? যদি আপোনাৰ ওচৰত ঈশ্বৰৰ বাক্য আছে, তেনেহ'লে ঈশ্বৰৰ আত্মাই আমাৰ মন আৰু হৃদয়লৈ ঈশ্বৰৰ বাক্য ঘূৰাই আনিব। গতিকে ঈশ্বৰে কি কৈছে সেয়া ইয়াত আছে। আৰু যদি আপোনাৰ হৃদয়ত ঈশ্বৰৰ বাক্য নাই, সেইকাৰণেই মই কওঁ ইয়াক পঢ়ক। কাৰণ হৃদয়ৰ ভিতৰত জমা হৈ থাকে। যেতিয়া আপুনি ঈশ্বৰৰ বাক্য পঢ়ে, তেতিয়া তেওঁ ইয়াক আপোনাৰ হৃদয়ত ৰাখে। আপুনি যিমানেই পঢ়িব, সিমানেই বুজি পাব কি হৈ আছে। আমি আমাৰ মন আৰু আমাৰ হৃদয়, আমাৰ আত্মাক ঈশ্বৰে বিচৰাৰ দৰে চিন্তা কৰিবলৈ প্ৰস্তুত কৰোঁ। যিহেতু আমি গোটেই দিনটো পৃথিৱীৰ কথা শুনি আছোঁ, সেয়ে আমি ঈশ্বৰৰ বাক্যক অৱহেলা কৰোঁ আৰু পৃথিৱীয়ে ভবাৰ দৰে চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ। ইয়াৰ বিষয়ে ভাবি চাওকচোন। আপুনি টেলিভিছন বা আপোনাৰ চাকৰি বা যিয়েই নহওক কিয়, সেই বিষয়ে চিন্তা কৰক। আপোনালোকে এই সকলোবোৰ কথা শুনে। আপুনি তথ্যৰে বিশ্বাস কৰে আৰু তাৰ পিছত আপুনি ঈশ্বৰৰ বাক্য পঢ়িবলৈ অলপ সময় ব্যয় কৰে, যিয়ে স্বাভাৱিকতে আনটোক পৰাভূত কৰিব। যদি আপুনি সাৱধান নহয়, তেনেহ'লে আপুনি জগতৰ যি দৃষ্টিভংগী, সেয়া ঈশ্বৰৰ দৃষ্টিভংগীক প্ৰভাৱিত কৰিবলৈ দিব। তাৰ পিছত আপুনি ভুল সিদ্ধান্ত ল'ব। সঁচাকৈয়ে ই আমাৰ একমাত্ৰ কবচ। সত্য আৰু ভুলৰ যি এই মিশ্ৰিত পৃথিৱী, পৃথিৱীত এক বিচক্ষণ আত্মা হৈছে আপোনাৰ আটাইতকৈ ডাঙৰ সুৰক্ষা। আমাৰ সকলোকে এক বিবেচনাশীল মনোভাৱৰ প্ৰয়োজন। আৰু ইয়াক ক'ৰ পৰা পায়? মনত ৰাখিব, ই পবিত্ৰ আত্মাৰ যোগেদি ঈশ্বৰৰ পৰা পোৱা উপহাৰ, যিয়ে আমাৰ বাবে বস্তুবোৰক আমাৰ প্ৰয়োজন অনুসৰি ব্যাখ্যা কৰে। আৰু তাৰ পিছত আমাৰ পুস্তক আছে, আমাৰ শিক্ষা আছে আৰু আমাৰ অভিজ্ঞতা আছে। যিসকলে অনুভৱ কৰে যে তেওঁলোকে এই ক্ষেত্ৰত ভাল কাম কৰা নাই, তেওঁলোকে বাৰু ক'ৰ পৰা আৰম্ভ কৰিব? আমি জানি লওঁ আহক। ঈশ্বৰৰ দিশ বিচাৰিবলৈ আৰম্ভ কৰক। আৰু ইয়াত ডাঙৰ সমস্যাটো হ'ল, শেষবাৰৰ বাবে মই সেই সিদ্ধান্তটো লোৱাৰ পৰিণাম কি আছিল? আৰু যি হ'ব সেয়া হ'ল ঈশ্বৰৰ আত্মাই আপোনাক দেখুৱাব। চাওক, আপুনি আগতে এনে কৰাৰ ফলত কেনেদৰে ভুগি আছে। বা চাওকচোন, মোৰ বাবে অপেক্ষা কৰা আৰু মোৰ পচন্দ লোৱাৰ বাবে মই তোমাক কিমান আশীৰ্বাদ কৰিলোঁ। আপুনি বিচক্ষণতা শিকিব, কিন্তু আপোনাৰ ওচৰত ঈশ্বৰৰ বাক্যৰ ভিত্তি আছে, যি হৈছে আমাৰ প্ৰয়োজন হোৱা সকলো বিবেচনাৰ উৎস। আৰু যিসকলৰ সেই আভ্যন্তৰীণ সংযোগ এতিয়াও নাই, তেওঁলোকৰ বিষয়ে কি ক'বা? যেতিয়া আপুনি যীচুক আপোনাৰ প্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰে, তেতিয়াই পবিত্ৰ আত্মা আহে। তেতিয়াই তেওঁ আপোনাক সক্ষম কৰে। তেতিয়া আপুনি বস্তুবোৰ প্ৰকৃততে আৰু সঁচাকৈয়ে যেনেকৈ আছে তেনেকৈ চাবলৈ আৰম্ভ কৰে। ই এক বেলেগ ধৰণৰ জীৱনলৈ নিমন্ত্ৰণ। বিভ্ৰান্তিৰ পৃথিৱীখনত আৰু মানুহবোৰ বহুতো বিষয়ত মিশ্ৰিত হৈ আছে আৰু কোন দিশে ঘূৰিব লাগে আৰু কেনেকৈ সিদ্ধান্ত ল'ব লাগে সেইটো নাজানে। আৰু আমাৰ এই পৃথিৱীখনক আৱৰি থকা সকলো অনিশ্চয়তাৰ মাজত আপুনি কিয় অপেক্ষা কৰিব? ই চিৰন্তন প্ৰভাৱৰ সৈতে এটা সহজ সিদ্ধান্ত। আপুনি তেওঁক আপোনাৰ ত্ৰাণকৰ্তা প্ৰভু হিচাপে গ্ৰহণ কৰিছে। আপুনি আপোনাৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া বিচাৰে আৰু আপোনাৰ পৰিয়ালৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া বিচাৰে।
আপুনি যীশুখ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিছে। আপুনি কিয় অপেক্ষা কৰিব? স্পষ্টকৈ ক'বলৈ গ'লে অপেক্ষা কৰিবলৈ অলপ ভয় লাগিলহেঁতেন। ঈশ্বৰে আমাৰ মনোযোগ কেনেকৈ আকৰ্ষণ কৰিব লাগে জানে, নহয়নে? ই চিৰন্তন প্ৰভাৱৰ সৈতে এটা সহজ সিদ্ধান্ত। আপুনি তেওঁক আপোনাৰ ত্ৰাণকৰ্তা প্ৰভু হিচাপে গ্ৰহণ কৰিছে। আপুনি আপোনাৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া বিচাৰে আৰু আপোনাৰ পৰিয়ালৰ বাবে যি সৰ্বশ্ৰেষ্ঠ সেয়া বিচাৰে। আপুনি যীশুখ্ৰীষ্টক আপোনাৰ ব্যক্তিগত ত্ৰাণকৰ্তা হিচাপে বিশ্বাস কৰিছে। আপুনি কিয় অপেক্ষা কৰিব? স্পষ্টকৈ ক'বলৈ গ'লে অপেক্ষা কৰিবলৈ অলপ ভয় লাগিলেহেঁতেন। ঈশ্বৰে আমাৰ মনোযোগ কেনেকৈ আকৰ্ষণ কৰিব লাগে সেয়া জানে, নহয়নে? সেয়েহে ঈশ্বৰলৈ অপেক্ষা কৰক আৰু পবিত্ৰ আত্মাৰ সহায় লওক। আজিলৈ আমি ইমানতে শেষ কৰিছোঁ। আমাৰ লগত যোগদান কৰা সকলোকে ধন্যবাদ জনাইছোঁ। ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। মানুহক পাবলৈ স্বৰ্গকো এৰিলা। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত। প্ৰিয় দৰ্শকবৃন্দ, আশা কৰোঁ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে। আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 04449081 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 04449081 251।